এইটো একদম পুৰা এইটো পুৰা নামে দিছি হা নামে দি এই চাবিটা যাতে ভিতৰত থাকে এই চাবিটা খুলি গ'লে ইয়াতে মোবাইলবোৰ এটা ভাঙা চিঙা মোবাইল এটা সৰু ভাল মোবাইল আছিল আৰু বাকী এই চাবিটা খোলা থাকে নেকি গডৰেজটো নামকে ইয়াতে থাকে নহ'লে গডৰেজটো কেনেকৈ খুলিলা কাপোৰ নামাইছে এইটো গডৰেজটো খোলা থাকে না খোলা থাকে আচলতে কেনেকুৱা ধৰণৰ ঘটনা যে মানে কিছু সময় পূৰ্বে মানে যেতিয়া ঘটনাটো তেওঁলোকে সংঘটিত হৈছে তেওঁলোকে ঘটনাটো 5:48 মোক মোৰ নিউজ লাইভৰ এজন কৰ্মচাৰী মোৰ ৰুমত আহিছে আহি মানে মোৰ ইঞ্জিনিয়াৰ গাড়ীখন বাহিৰত আছিল সি বাৰাণ্ডাত গাড়ীখন তুলি থৈছে থৈ সি তালাটো মাৰি গুচি গৈছে তালাটো মাৰি সি চাবি তাত এটা জাগাত থৈ গৈছে যিটো জাগাত আমি চাবি আমি আমাৰ গেটে জানো তাৰপিছতে মই দেখা পাইছোঁ যে তাৰপিছত ই মোক ফোন কৰিছে যে দাদা মই ৰুমত আহিছিলোঁ চাবিপাত কৰিছে মই চাবিপাত তাতে আছে তই জ্যোতি থওঁ তই তাৰ পৰা লৈ যাম তাৰপিছত সি চাবিপাত খুলি গাড়ীখন থৈ সি গুচি গৈছে আৰু তাৰ কিছু সময় পিছতেই মই ধৰক তাৰে 1 ঘণ্টা পিছত মই ৰুমত আহিছোঁ ৰুমত আহি মই দেখা পাইছোঁ যে দৰ্জাখন খোলাই আছে মেইন গেটখন মই যিখনত তালা মাৰোঁ মেইন গেটখন খোলাই আছে মই ভাবিলোঁ যে সি তালাটো মাৰিব পাহৰি গ'ল নেকি মই সেনেকৈ ভাবিলোঁ পাহৰি যাব পাৰিলোঁ মই ভিতৰত সোমাই আহিলোঁ আহি মই দেখা পাইছোঁ যে প্ৰথম মই ৰুমটো দেখা পাইছোঁ যে বিছনাখনত মই কাপোৰবিলাক চব মানে ধুনীয়াকৈ থৈ দিওঁ চব কাপোৰবিলাক সিহঁতে উল্টাইছে উল্টাই তাতে মোৰ এখন টেবুল আছে টেবুলত ড্ৰয়াৰবিলাক টানিছে তাৰপিছত মই নেক্সট ৰুমটোত গৈছোঁ তাতো দেখা পাইছোঁ মই বেগবিলাক মাটিত পৰি আছে তাৰপিছত যিটো মোৰ মন্দিৰ থাকে মোৰ যিটো ৰুমত তাত এটা মোৰ গডৰেজ আছে গডৰেজত কাপোৰ আছে চব কাপোৰবিলাক সিহঁতে নামাইছে নামাই তাত এটা লকাৰ আছে সৰু লকাৰটো খুলিছে খুলি তাত মোৰ মানে নতুন মোবাইল নহয় ঠিক পুৰণি মোবাইল 3টামান আছিলে এটা ভাঙা মোবাইলো আছিলে সেই মোবাইল ভাঙা মোবাইলটো আৰু দুটা অলপ ভাল মোবাইল আছিলে সেই দুটা মোবাইল সেইটো মোবাইল 3টা মোবাইল দিছে আৰু ইয়াত আপোনাৰ এই যিখন মই বিছনাত মই আছোঁ এতিয়া থিয় হৈ এই বিছনাখনৰ সিহঁতে একদম তলটো গোটেই লণ্ড ভণ্ড হৈছে চব চাইছে আৰু মই ভাবোঁ যে এইটো এটা পৰিকল্পিতভাৱে আচলতে তেওঁলোকে ইয়াত মানে সোমাইছে আৰু হয়তো এটা ঘটনা যে যিহেতু মই সেই সময়তে আহিছোঁ হয়তো যদি সেই সময়ত চোৰৰ দলটো থাকিল হয় তেতিয়াহ'লে হয়তো মই আক্ৰমণৰো বলি হ'লো হয় এইটো অস্বীকাৰ কৰিব নোৱাৰি আৰু এইখিনিতে ধৰক ওচৰে পাজৰে মানুহ আছে তালাটো তেওঁলোকে কৌশলেৰে তেওঁলোকে আচলতে তালাটো খুলিছে গতিকে সঁচাকৈ বৰ আচলতে বেয়া লাগিছে দুখ লাগিছে এইটো পৰিকল্পিত বুলি ভাবে নেকি এইটো একদম পৰিকল্পিত চুৰি কাৰ্য তেওঁলোকে মোক আচলতে প্লেনিং কৰি চাই আছে যে ক'ত যাওঁ কি কৰোঁ বা ধৰক মই টাউনত ওলাই গ'লে মই ইয়াত তালা মাৰি থৈ যাওঁ গতিকে আজি ৰবিবাৰৰ দিনটো আৰু আজি মই দিনটো নলবাৰী নাট্য মন্দিৰত অকণমান ব্যস্ত আছিলোঁ কিবা এটা কাৰ্যসূচীত আৰু সেইটো এটা চান্স লৈ তেওঁলোকে এই কামটো সংঘটিত কৰিছে আৰু মই ভাবোঁ ইয়াৰ ওচৰ পাজৰৰে হ'ব কোনোবা লোক হ'ব ওচৰ পাজৰৰে ধৰক তেনেকুৱা ধৰণৰ জানেই একাংশ চুৰি কাৰ্যত জড়িত কিছু ল'ৰা থাকে আৰু সেই ল'ৰাখিনিয়ে এই কাৰ্যটো কৰা বুলি মই তাৰমানে সন্দেহ কৰিছোঁ আক্ৰমণৰ বলি অত নিশ্চিত কাৰণ মই সোমাই আহিলোঁ হয় কাৰণ যেতিয়া চব লাইট জ্বলি আছে গোটেই ঘৰটোৰ লাইটবিলাক জ্বলি আছে মই লাইটবিলাক অফ কৰি থৈ গৈছোঁ কিন্তু গোটেই লাইট জ্বলি আছে গতিকে আচলতে ময়ো আক্ৰমণৰ বলি হ'লোঁ কিন্তু সৌভাগ্যক্ৰমে হয়তো মই আক্ৰমণৰ বলি নহ'লোঁ আৰু কিবা কিবি আছিলে তেওঁলোকে নাপালে আৰু সেই বস্তুখিনি নিয়াৰ পৰিকল্পনা আচলতে তেওঁলোকে ইয়াৰ ভিতৰলৈ কিমান টকাৰ সামগ্ৰী প্ৰায় 50-60 হাজাৰ টকাৰ সামগ্ৰী তেওঁলোকে লৈ গৈছে আৰক্ষীক খবৰ দিছে আৰক্ষীক ইতিমধ্যে জনোৱা হৈছে আৰু নলবাৰী থানাৰ টাউন দাৰোগা আহিছিল তেওঁ গোটেই চালি জাৰি চাই গৈছে তেওঁ কৈছে যে অতি শীঘ্ৰে মই যি আচলতে চুৰ আছে সেই চুৰৰ দলটোক কৰায়ত্ব কৰিম বুলি তেওঁ সেইটো প্ৰতিশ্ৰুতি দি গৈছে